আমি যেটো চ্যাপ্টাৰ স্টাৰ্ট কৰিম তাৰ নামটো কি এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড চ্যাপ্টাৰ মানে এটা কি হৈছে পয়েম হয় নে লিখি লোৱা এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড একেলগে আমি লিখি যাম পঢ়ি যাম সব কৰি যাম পয়েমটো কোনে লিখিছে Phoebecary Phoebe Cary poem the poem is written by Phoebe Cary. This poem narrates the legend of an old lady who angered Saint Peter because of her greed. এতিয়া ইয়াত তোমাৰ কাহিনীটো কেনেকুৱা হ'ব আমি পঢ়িলে গম পাম আচলতে মানে ইয়াত এগৰাকী ওল্ড লেডিৰ কথা কৈছে যোনে সেইণ্ট পিটাৰক কি কৰিছিলে খং উঠাইছিলে বিকজ অফ হাৰ গ্ৰীড মানে তাৰ এটা কিবা লোভৰ কাৰণে মানে খং উঠাইছিলে এটা কেনেকুৱা হয় পয়েমটো পঢ়ি চাব লাগিব ময়ো পঢ়া নাই পয়েমটো আগতে কেনে আজি পঢ়ি চাম আৰু আমি বুজি যাম একেলগে ঠিক আছে তোমালোকেও বুজিবা ময়ো বুজিম চোৱা away away in the northland where the hours of the day are few and the nights are so long in winter that they cannot sleep them through মানে ইয়াত এই পয়েমটোৰ মই কি কৰিম তোমালোকক পঢ়ি যাম নহয় তোমালোকে এটা আইডিয়া পাই যাবা কেনেকৈ পঢ়িব লাগে গতিকে তোমালোকক মই গোটেই পয়েমটোতো পঢ়িমেই এনেকৈ পঢ়াই যাওঁতে তোমালোকে আজি শুনি যাবা আৰু তোমালোকে এই বস্তুটো ৰেকৰ্ডিং কৰি মোক পঠাবা পঢ়ি পেলাই এতিয়া মই যদি ৰিচাইটেশ্যন লওঁ তেতিয়াহ'লে বহুত হেৰি হ'ব টাইম ৱেষ্ট হ'ব আমাৰ সেইকাৰণে তোমালোকে ৰেকৰ্ডিং কৰি পঠাবা মই একেলগে শুনিম চবৰে শুদ্ধ হৈছে নাই হ'ব মই পঢ়াটো খালি শুনি যাবা তোমালোকে আৰু লিখি যোৱা কপি উলিয়াই লোৱা ধুনীয়াকৈ তাৰপিছত লিখি যাবা একেলগে লিখি যোৱা আমি টান ৱৰ্ডছ যি আছে একেলগে লিখি যাম চব এতিয়া পয়েমটো লিখিম ফাৰ্ষ্ট এৱে এৱে away comma away in the northland ক'ত ক্যাপিটেল আছে ক'ত কমা আছে ভালকে চাবা where the hours of the day are few and the nights are so long in winter that they cannot sleep them through কি কৈছে এতিয়া away in the northland where the hours of the day are few and the nights are so long in winter that they cannot sleep them through কেলে তোমালোকক লিখিবলৈ দিছো আৰু কেলে মই দুবাৰ তিনিবাৰ পঢ়িছো এটা বস্তু দুবাৰ তিনিবাৰ পঢ়িলে আমাৰ আইডিয়া এটা হয় তোমালোকৰ এতিয়া কিবা এটা আইডিয়া হৈছে নে away in the northland when the hours of the day are few কোৰ কথা হ'ব পাৰে য'ত তোমাৰ ডেৰ টাইমখিনি বহুত কম বুজি পালানে and the nights are so long in winter that they cannot sleep them through মানে এনেকুৱা হয় মানে ৰাতিও ইমান দীঘল যে শুইও কটাব নোৱাৰি কেলে ছমাহ দিন ছমাহ ৰাতি হৈ থকা ঠাইও আছে ন গতিকে ইয়াত মানে ডে বিলাক একেবাৰে কম আৰু নাইট বিলাক বহুত বেছি বুজিলা এনে আমাৰ চিষ্টেমটো কেনেকুৱা আমি ৰাতি শু দিনত আমি কাম কৰোঁ কিন্তু তাত এনেকুৱা হ'লে ছমাহ শুইয়ে থাকিব লাগিব আৰু ছমাহ সাৰ পাই থাকিব লাগিব তেনেকেতো পচিবল নহয় হয়নে দিন আৰু ৰাতিৰ ওপৰত বেছ কৰি তুমি শোৱা আৰু
খোৱা কাম বা কৰা কাম কৰিব তুমি তাত নোৱাৰা মানে এই কথাটো কৈছে ইয়াতে চাবা এইখিনি হেৰি ইয়াত টান ৱৰ্ড কিবা আছে যদি চোৱা তোমালোকে কিবা টান ৱৰ্ড আছে নেকি বুজি নোপোৱা এইখিনি মোৰ মতে ইমান তেনেকুৱা টান ৱৰ্ড নাই হয়নে ইমান টান ৱৰ্ড নাই থাকিলে চাবাচোন বাৰু এতিয়া ইয়াত কি কৈছে এই নৰ্থলেণ্ড বুলি যে কৈছে ৰিজনটো কি হ'ব নৰ্থ পল ৰিজনটো হ'ব গম পাইছা নৰ্থ পল ৰিজনটো হ'ব য'ত তোমাৰ মানে কি হয় এই ডিউৰেশ্যন অফ দ্য ডে ইজ ভেৰি লেছ ডেৰ টাইমিংটো একেবাৰে কম আৰু কি বুলি কৈছে উইণ্টাৰ টাইমটো মানে যেতিয়া উইণ্টাৰ হ'ব মানে যেতিয়া উইণ্টাৰ ছিজন হ'ব তেতিয়া ৰাতিটো মানে বেছিয়ে মানে টাইমৰ কাৰণে তোমাৰ কি হৈ থাকে ৰাতি হৈ থাকে আমাৰো এতিয়া তোমাৰ চাবাচোন সোনকালে আন্ধাৰ হয় আমাৰ যিবিলাক ঠাই সেইবিলাকত কি হয় সোনকালে আন্ধাৰ হয় আৰু সোনকালে মানে তোমাৰ ৰাতিপুৱাটোও সোনকালে নহয় ধৰা 5টা বজাত আগতে যদি 4টা বজাত তোমাৰ একদম সূৰ্যোদয় হৈ যায় বা 4টা বজাত ধুনীয়াকে পোহৰ হৈ যায় আজিকালি পোহৰ হওঁতে হওঁতে 5টা বাজিব ধৰে আৰু 5টালৈকে হৈ যায় ভালকে তেনেকুৱা মানে 5টালৈকেও ভালকে নহয় অলপ আন্ধাৰে হৈ থাকে তেনেকুৱা এইটো চিটুৱেশ্যন এতিয়া লাহে লাহে তোমাৰ ডিচেম্বৰ হ'লে 5:30 মানলৈকে ভালকে পোহৰ নহবই গতিকে সেই যে তোমাৰ টাইমিংটো চেঞ্জ হয় উইণ্টাৰ ছিজনত ইহঁতৰ য'ত তোমাৰ ঠাণ্ডা ঠাই নৰ্থ পল বুজি পোৱা পলাৰ ৰিজন কেইটা আৰ্থৰ আমাৰ একদম পলাৰ ৰিজনখিনি ঠাণ্ডা নহয় জানো পলত ঠাণ্ডা হয় তাত তোমাৰ কি হ'ব ঠাণ্ডা ঠাইত অলৰেডি মানে তোমাৰ কি হ'ব আমাৰ ঠাণ্ডা হ'লেই দিন ৰাতি আমাৰ চেঞ্জ হৈ যায় গতিকে তাত ঠাণ্ডাই হৈ থাকে গতিকে তাত কি হ'ব নাইটছ আৰ চ' লং ইন উইণ্টাৰ ডেট দে কেনট শ্লিপ দেম থ্ৰু গোটেই ৰাতিটো তুমি শুই থাকিব নোৱাৰা মানে তাত তেনেকুৱা এটা চিটুৱেশ্যন হয় এইটো ক্লিয়াৰ হ'ল এইটো ফাৰ্ষ্ট ষ্টাঞ্জা ছেকেণ্ড ষ্টাঞ্জাটো লিখা অকণমান ৰ'বা দেই এতিয়া তোমালোকে এটা কাম কৰোঁ মই এইখিনি যে লিখালো যে টু ফাৰ্ষ্টৰ তাৰ লগতে তোমালোকে কুৱেশ্যনছ লিখিয়ে যাবা দেই একেলগে আজৰি হৈ যাবা সেইখিনি বস্তু এক্সট্ৰাখিনি মানে পিছততো টেক্সটুৱেলখিনিতো কৰিবাই এক্সট্ৰাখিনি একেলগে আমি কৰি যাম ছেকেণ্ড ষ্টাঞ্জা তোমালোকে লিখিলা নি ছেকেণ্ড ষ্টাঞ্জা মই লিখিবলৈ আছে বাৰু তোমালোকে লিখিলা যদি ঠিকে আছে ফাৰ্ষ্ট ছেকেণ্ড ষ্টাঞ্জা থাকক তাৰপাছত মই লিখি লওঁ প্ৰথমতে ফাৰ্ষ্ট ষ্টাঞ্জাটোৰ কুৱেশ্যন লিখি লওঁ দেই ষ্টাঞ্জা 1ৰ কুৱেশ্যন বুলি তোমালোকে লিখি ল'বা মই ইয়াত লিখিছোঁ কুৱেশ্যনছ তেতিয়াহ'লে ফাৰ্ষ্ট কুৱেশ্যনটো লিখা কুৱেশ্যন নম্বৰ 1 What is the scene of the story? What is the scene of the story? What is the scene of the story? What kind of place is it? What kind of place is it? Answer খিনি এটো answer কি লিখিবা scene of the story কি হ'ব the scene of the story মানে এটো কি হয় তোমাৰ scene of the story টো মানে কি legend of northlandটোৱে তোমাৰ কি হ'ব scene of the story হেতুৱে হ'ব তাৰ পাছত আৰু place টো কেনেকুৱা বুলি কৈছে what kind of place is it
কেনেকুৱা প্লেচ বুলি কৈছে ঠাণ্ডা প্লেচ য'ত মানে উইণ্টাৰ ছিজনৰ কথা কোৱা হৈছে হয় নাই আৰু ঠাণ্ডা প্লেচ কেলে কাৰণ সি ক'ত আছে নৰ্থ প'লৰ ফালে আছে পাৰিবা লিখিবলৈ লিখা the scene of the story is the legend of the Northland. Here, the Northland is being described. মানে ইয়াতে লেজেণ্ড বুলি কৈ পেলাই নৰ্থলেণ্ডকে বুজাইছে মানে তোমাৰ কি হৈছে তোমাৰ গোটেই নৰ্থলেণ্ডখন ডেছক্ৰাইব কৰা হৈছে ইয়াতে সেইকাৰণে তোমাৰ চিন অফ দ্য ষ্টৰিটো কি বুলি কৈছো নৰ্থলেণ্ড মানে মেইনলি হোৱাট কাইণ্ড অফ প্লেচ ইজ ইট এইখিনিলৈকে লিখিলা লিখিলোৱা লিখা হোৱাট কাইণ্ড অফ প্লেচ ইজ ইট লিখিব লাগিব নহয় প্লেচটো কেনেকুৱা লিখাচোন ইট ইজ এ far off place in the north নৰ্থৰ একদম বহুত দূৰত আছে মানে এইটো বুজাইছে আৰু আমাৰ পৰা বহুত দূৰত being described আগৰটো আছিলে তাৰপিছত এতিয়া কি কৈছে it is a far off place in the north in winter কেনেকুৱা হয় winterত in winter it is always snowing here it is always snowing here বৰফ পৰি থাকে মানে উত্তৰ মেৰু দক্ষিণ মেৰুত কি হৈ থাকে বৰফে থাকে ন হেৰি এণ্টাৰ্কটিকা এইটো দক্ষিণত পৰে বাৰু উত্তৰ ফালে তোমাৰ যিবিলাক আছে নৰ্থলেণ্ড হিয়াৰ ডেইজ বিলাক লং হ'ব নে শ্বৰ্ট হ'ব ডেইজ আৰ শ্বৰ্ট এণ্ড নাইটছ আৰ কি লং হোৱাইট হ'ব হ'ল second question to likhiba question number 2 why are the hours of the day few and the nights so long in the Northland কিয় মানে দিনবিলাক ছুটি হয় আৰু ৰাতি মানে দিনবিলাক কম হয় আৰু ৰাতিবিলাক বহুত দীঘল দীঘল হয় লিখিবা এনচাৰটো
In the polar region, the Northland is situated. In the polar region, the Northland is situated. Therefore, the nights are longer and the days are shorter. পোলাৰ ৰিজনত থকাৰ কাৰণে দিনবোৰ কি হয় ছুটি হয় আৰু ৰাতিবোৰ দীঘল হয় that is why they have few hours in the day. তাৰপাছত তোমালোকে লিখা question number 3 তোমালোকে লিখিছিলা আগৰটো হৈছে নাই হয় লিখি লোৱা question number 3 টো মই এইখিনিতে লিখি দিছো in the Northland সৰকে লিখিবা in the Northland why can't people sleep through the nights যাবলৈ মন যায় এনেকুৱা ঠাইলে in the Northland why can't people sleep through the nights কি হ'ব কিয় হ'ব নোৱাৰে সেইটোৱে তোমালোকে হ'ব পাৰিবা নোৱাৰিবা তোনে দেৰিলৈকে শুই ভাল পায় ভালে হ'ব ন কিন্তু সদায় সদায় আৰু হ'ল বুলিয়ে যদি তোমাৰ একদম হেৰি বোলে 2টা বজাতে ৰাতি হয় আৰু ৰাতিপুৱা 11টা 12টালৈকে ৰাতিয়ে হৈ থাকে দুঘণ্টাহে তোমাৰ দিন হয় কেনেকুৱা লাগিব দুঘণ্টাহে বোলে দিন হয় আৰু বাকীখিনি তোমাৰ কি হৈ থাকে ৰাতিয়ে হৈ থাকে তেতিয়াহ'লে কেনেকুৱা লাগিব মানে চিটুৱেশ্যনটো একদম আৰু হ'ল বুলিয়ে আৰু মানুহে শুইও থাকিব নোৱাৰে ন ইমান এটা কথা লিখাচোন এনচাৰটো in the Northland the nights are very long এইবিলাক তোমালোকে নিজেই পাৰা দেই লিখিবলৈ লিখাব লাগে বুলি কোনো কথা নাই the nights are very long the people of Northland can't sleep for such long hours during the wintry nights এনেই ঠাণ্ডাত আৰু তোমাৰ মানে কি হয় ঠাণ্ডা লাগি থাকিলে শুই থাকিব মানে কাম কৰি থাকিলে ভাল লাগি থাকে ঠাণ্ডা লাগি থাকিলে শুই থাকো মানে ভাল লাগে ঠাণ্ডা লাগে লেপৰ তলত সোমাই শুই থাকি ভাল লাগে হয় নাই কিন্তু সেইটো ঠাণ্ডা আমাৰ ইয়াৰ ৰুম লগা ঠাণ্ডাৰ নিচিনা নহয় এইটো বৰ ঠাণ্ডা বেছি ঠাণ্ডা মানে ঠাণ্ডাত তোমাৰ আমি ঠাণ্ডাটো সহ্য কৰিব নোৱাৰো বৰফ কেনেকে সহ্য কৰিব ঠাণ্ডাত ভাবাচোন বহুত ঠাণ্ডাটো তাত সেইকাৰণে ইগলু হাউচবিলাক বনাই যে সেইবোৰ কি হয় তোমাৰ মানে গৰম হৈ থাকে মানে ভিতৰটো এইকাৰণে তেনেকে বনায় তাত শুই থাকো বুলিলে শুই থাকিব নোৱাৰি মানে তাৰপিছত লিখা লাষ্ট এটা বস্তু
নাম্বাৰ কুৱেশ্যন নাম্বাৰ কিমান হ'ব 4 হ'ব নি বাৰু এক্সপ্লেইন কি এক্সপ্লেইন কৰিব লাগে জানানে এৱে এৱে কি হয় এতিয়া এক্সপ্লেইন এৱে এৱে বুলি কৈছে কি গম পোৱা নে দূৰ দূৰ তক মানে ফাৰ এৱে বুজাইছে মানে এৱে মানে বহুত দূৰৰ বুজাইছে মানে বুজি পালা এতিয়া এইটো কথা কৈছে আমাৰ পৰা বহুত দূৰ নহয় জানো নৰ্থলেণ্ড হওক বা তোমাৰ এণ্টাৰ্কটিকা হওক আমাৰ পৰা বহুত দূৰত আচলতে সেইটো বুজাইছে মানে ৰিম'ট ৰিজন ইন দ্য নৰ্থ ৰিম'ট ৰিজন এইটো ৰিজন স্পেলিং চোৱা কেয়াৰফুল হ'বা দেই স্পেলিংটো ৰিম'ট ৰিজন ইন দ্য নৰ্থ এইবিলাক এইটো যে এতিয়া এৱে এৱে এইবিলাক এটা ৱৰ্ডকে ৰিপিট হৈছে দেখিছানে এই পয়েমটোত আৰু তেনেকুৱা আছে নেকি চাব লাগিব তেনেকুৱা ধৰণৰ কিছুমান এই বস্তুবোৰ থাকে যে এইবিলাক মানে তোমাৰ এনেকুৱা ধৰণৰ মানে পয়েমত ইউজ কৰে মানে লিটাৰেৰী ডিভাইচ হয় এইবিলাক বুজিছা একেটা ৱৰ্ডকে দুবাৰ ৰিপিট কৰিছে মানে সাধাৰণতে শায়েৰীবিলাক যে একেটা চেণ্টেন্সকে দুবাৰ ৰিপিট কৰে নে এই তেনেকুৱা থাকে যে এই পয়েমটোৰ কাৰণে তেনেকে লিখিছে এৱে এৱে সেইটোৱে মানে তোমাৰ বস্তুটোৱে মানে দূৰ দূৰ তক বুলি যে কৈছো তেনেকুৱা ধৰণৰ বুজাইছে আৰু সেইটো লিটাৰেৰী ডিভাইচ বুলি কয় এইবিলাক লিটাৰেচাৰ তেনেকে লিখা হয় এই বস্তুবোৰ বাৰু এতিয়া লিখা নেক্সট তোমালোকে নেক্সট এইটো লিখিলা ন নেক্সট যিটো ষ্টানজা আছে লিখিলাই ষ্টানজা 2 মই ষ্টানজা 2 বুলি কৈছো তোমালোকে নিজৰ কিতাপত চালে গম পায়ে যাবা আৰু নিজে লিখি লাও ষ্টানজা 2 কি আছে where they harness the swift reindeer where they harness the swift reindeer to the sledges when it snows and the children look like bears cubs in the funny furry clothes. Akaba porisu huniba. Where they harness the swift reindeer to the sledges when it snows, and the children look like bears cubs in their funny furry clothes. Et ki koise etia stanza 2 tut ki koise soa. মানে এই ৰেইনডিয়াৰ চিনি পোৱা নে তোমালোকে ৰেইনডিয়াৰ পাইছানে দেখিছানে দেখা পাইছানে শিং থকা যে হৰিণাটোৰ নিচিনা থাকে দেখিছা এই যে স্লেজ গাড়ীবোৰ টানি টানি লৈ যায় জিংগল বেল যে হেৰি তোমাৰ গাই যে আহি থাকে যে সান্তা ক্লজে কি কৰে যিখন স্লেজত আহে কেনেকৈ নে জিংগল বেল জিংগল অল দ্য ৱে কি আছিলে নাজানা কেনেকৈ নে Santa Claus is coming alone riding on a sledge এনেকৈ কয় নে তাত তোমাৰ কি কয় স্লেজ বুলি কয় নে স্লেজ সেইটোৱে স্লেজ মানে এনেকৈ ৰেইনডিয়াৰ বিলাকে লৈ অহা স্লেজটো এতিয়া তোমালোকে যিবোৰ এনে দেখিলে দেখিবা কুকুৰ চুকুৰ দাঙি থাকে যে সেইবিলাকে টানি লৈ যায় কিন্তু এনে যিখন তোমালোকে যদি সান্তা ক্লজৰখন চোৱা যদি ইমেজটো তাত তোমালোকে দেখিবা যে তাত কি কৰে হেৰি কৰে ৰেইনডিয়াৰে লৈ যায় সেইটো তেনেকুৱা দেখিবলৈ পোৱা যায় অৱশ্যে দেই ঠাণ্ডা ঠাইত গ'লে ৰেইনডিয়াৰবিলাক দেখিবলৈ পোৱা যায় ইয়াত কি কৈছে where they harness the swift reindeer to the sledges when it snows যেতিয়া বৰফ দিয়ে মানে তেতিয়া ৰেইনডিয়াৰ বিলাকে কি কৰিব স্লেজ বিলাকত ৰেইনডিয়াৰ বিলাকে চলাব পাৰিব মানে তেতিয়া তেনেকুৱা and the children look like bears cubs the bears cubs মানে কি আমি জানিব লাগিব bears cubs মানে কি bear মানে বুজি পোৱা নে ভালুকৰ পোৱালি bears cubs বুলি কৈছে যে cub মানে ভালুকৰ পোৱালি বুজাইছে পোৱালিটো মানে বাচ্চাটোক মানে আমি তেনেকৈ কওঁ cub বুলি গতিকে ভালুকৰ পোৱালিটো নিচিনা লাগে দেখিবলৈ লাগিবই চিলড্ৰেন বিলাকে যে তোমাৰ এনেকৈ আমাৰ ঠাণ্ডা দিনৰ দিনত ভালুক নিচিনা লাগে নিজকে অকণমান বগা ক'লা কাপোৰ পিন্ধিবাচোন আৰু বগাত বোলে ক'লা ফুটফুট আছে আমাৰ গোটেইটো আৰু হেৰি নিচিনাই লাগিব হয়নে পেংগুইন ভালুক তাৰপিছত এইটো থাকে যে হেৰিটো এইটো কি থাকে বগা ভালুকো থাকে নহয় পাণ্ডাবিলাক এনেকুৱা হোৱাইট পাণ্ডাবোৰ থাকে তাৰপিছত এনেকুৱাবোৰ মানে যিবোৰ তোমাৰ হেৰি পায় সেইবিলাক চব ফাৰি নহয় জানো আমি ঠাণ্ডাত চুৱেটাৰবিলাক যিবিলাক পিন্ধো সেইবিলাক যদি ফাৰি টাইপ চুৱেটাৰবোৰ পিন্ধো তাত যদি ক'লা ফুট থাকে বগাত তেতিয়া সেই তেনেকুৱা আমাকো ভালুকৰ পোৱালি নিচিনাই লাগিব আমাক যেনিবা ভালুকৰ এতিয়া মোক এতিয়া ভালুকৰ পোৱালি নিচিনা লাগে ভালুকৰ মাক চাক নিচিনা লাগিব পাৰে সৰু বাচ্ছাবিলাকক তোমাকো তেনেকুৱাই লাগিব এইটোৱে কথা
The children look like bears cubs in their funny furry clothes. এটা মানে তেওঁলোকে জাষ্ট ইমেজিন কৰিছে ফানি ফাৰি ক্লথ বুলি কয় ঠাণ্ডাত যিটো মানে প্ৰটেকশ্যনৰ কাৰণে পিন্ধে সেইবোৰ কাপোৰ কেনেকুৱা ফাৰি ক্লথ ফাৰি পাৰ থাকে যে পাৰবিলাক যিবিলাক আমাৰ এনেকৈ পিন্ধা কাপোৰবিলাকত যিবোৰ ফাৰ থাকে সেইটো ফানি ফাৰি ক্লথ বুলি কৈছে হৈছে ক্লিয়াৰ এইখিনি বস্তু সেইটোৱে আৰু তাত বেলেগ কথা ইমান তেনেকৈ নাই এবার লিখাছোন স্লেজ লিখা স্লেজৰ মানে স্লেজৰ মিনিংটো লিখি লোৱা স্লেজ আৰু কিবা আছে যদি মোক ক'বা দেই স্লেজ লিখিবা হুইললেছ কাৰ্ট মানে ঘোঁৰা গাড়ীৰ নিচিনা মানে কিন্তু ঘোঁৰা গাড়ীত চকা থাকে কিন্তু ইয়াত কি নাই চকা নাই এনেকুৱা থাকে দেখিছানে নাই জানো তোমালোকে বস্তুটো এনেকুৱা এনেকুৱা টাইপ হয় নেকি এনেকে 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 থাকে যে হয় নে বস্তুটো তেনেকুৱা হা স্কেটবোৰ্ডৰ নিচিনা হুইললেছ কাৰ্টছ স্কেটবোৰ্ড চলাই পাইছা নাই পোৱা নোৱাৰা মই আমাৰ ঘৰত এখন আছে কিন্তু চলাবলৈ নাজানো মানে জোতাযোৰো থাকে নহয় জোতা এযোৰ পিন্ধি ল'ব পাৰি চকা থকা জোতাযোৰ যে ভয় লাগে খালি হুইললেছ কাৰ্টছ drawn on no এইটো বেলেন্স কৰাটোৱে টান তাৰ ওপৰত এইটো এবাৰ শিকি গ'লে আৰু এই তোমাৰ হেৰিবিলাক যে হয় এনেকে চাবাচোন এনেকে স্লাইডিং বিলাক যে সেইটো কিমান ধুনীয়াকৈ কৰিব পাৰে ভাল লাগে দেখিবলৈ খালি এইটোত চকা থাকে কিন্তু তাত তোমাৰ চকা নাথাকে পানীটো কৰে নহয় পানীটো স্কেটিং কৰে ন পানীটো দেখিবলৈ খুব ভাল লাগে খালি টান ভয় লাগে আকৌ দেখিলে বেলেগ সাহস ৱেভ থাকিলে পুৰা কৰিব পাৰে ৱেভত কম ৰিস্কি নহ'ব কিন্তু এইটো ন আচলতে জনাৰ কাৰণে টেনশ্যন নাই আমি নাজানো কাৰণে এতিয়া উপায় নাই বাৰু প্লেজ আৰু তাৰ লগত কোৱা কিবা আছে যদি তোমালোকৰ কাৰণে চুইফ্ট মানে কি এতিয়া গাড়ী এখনৰ নাম আছে নহয় চুইফ্ট ডিজায়াৰ চুইফ্ট VXI নাই জানো সেইকেইটা তোমাৰ কি হয় আচলতে মানে গাড়ীবিলাক কেনেকৈ ফাষ্ট নচলে জানো চুইফ্ট মানে কি একদম খুব ফাষ্ট চলিব পাৰে চামথিং লিখাচোন চুইফ্ট মানে বস্তু এটা কোমল মানে একদম মানে খুব ফাষ্ট যাব পাৰে আৰু বহুত স্মুথ মানে সেনেকুৱা বুজায় চামথিং উইচ ৰানছ মানে ইয়াত ফ্ৰিকশ্যনটো বহুত কম হয় ফ্ৰিকশ্যন বুজি পোৱা নহয় মানে এনেকুৱা স্মুথ মানে ছাৰফেচটো তাত ফ্ৰিকশ্যন বহুত কম যেনেকৈ মাৰ্বলৰ যেনেকৈ ফ্ৰিকশ্যন কম হয় বলতকৈ মাৰ্বলত ফ্ৰিকশ্যনটো কম নহয় জানো ফ্ৰিকশ্যন মানে ঘৰ্ষণ সেই বস্তুটোৰ কথা কৈছে চামথিং উইচ ৰানছ ভেৰি ফাষ্ট এতিয়া ইয়াৰ পৰা কিছুমান লিখোঁ আমি কুৱেশ্যন লিখা লিখাচোন ৱেৰ ডু দে কিবা টান ৱৰ্ড থাকিলে ক'বা দেই কিবা যদি বুজি নোপোৱা আছে কৈ দিবা ৱেৰ ডু দে হাৰ্নেছ দ্য চুইফ্ট ৰেইনডিয়াৰ Where do they harness the swift reindeer and why? Harness মানে কৈছা মই লিখাই দিছোঁ ৰ'বা এইখিনিতে লিখি দিছোঁ মই তোমালোকে লিখিবা harness ৰেকৰ্ডিং হৈছে এইটো মোৰ সেইকাৰণে কোৱা নাই সিহঁতে ভাবিছে বাই বাই দিছে মোক মই নাই কোৱা ধুনীয়া ৰেকৰ্ডিং হৈ গৈছে বাই বাই মিছ কেইটা একো নাই দিয়া হয়নে যদি ৰেকৰ্ডিং হৈ আছে হৈ যাব বাৰু হাৰ্নেছ মানে লিখাচোন ফাষ্টেনিং এইটো ফাষ্টেনিং বুলি নপঢ়ে আকৌ দেই ফাষ্ট এনেইটো ফাষ্ট আৰু এইটো যেনেকৈ লিখিছা ফাষ্টেনিং এনেকৈ আমি নপঢ়োঁ আমি কেনেকৈ পঢ়িম ফাষ্টেনিং
Fastening of a reindeer to a sledge. Fastening of a reindeer to a sledge. মানে তুমি স্লেজত মানে বস্তুটো লগাব লাগিব ন ৰেইনডিয়াৰটো তুমি তাত সেই ৰেইনডিয়াৰবোৰ দৌৰিব তেতিয়াহে স্লেজখন চলিব সেই কথাটো কৈছে বুজি পাইছা হাৰ্নেছ কৰে মানে তাত তোমাৰ হাৰ্নেছ মানে এনেই আমাৰ ৰক ক্লাইম্বিং কৰিবলৈ হাৰ্নেছ লগাই লয় যে বা তোমাৰ নপৰিবলৈ হাৰ্নেছ লগাই লয় বা তোমাৰ ডান্সবিলাকত যে হাৰ্নেছ লগাই লয় ৰছী টাইপ মানে সেইবিলাক হাৰ্নেছ কিন্তু তুমি ৰেইনডিয়াৰটোৱে ফাষ্ট চলে স্লেজখনো চলিব পৰা বস্তু দুইটাত কি কৰিব লাগিব হাৰ্নেছ কৰিব লাগিব তেতিয়াহে এখন চলিব এই কথাটো কৈছে ৰেইনডিয়াৰ বিলাকক মানে সেইখনত লগাব লাগিব মানে তেনেকৈ কৈছে এনি টাইম ৰেইনডিয়াৰ বিলাকক লগাই নথয় স্লেজ বিলাকত যেতিয়া বৰফ পৰে আৰু যেতিয়া চলাব লগা হয় তেতিয়া ৰেইনডিয়াৰ বিলাক আনি পেলাই তাত কি কৰে লগাই লয় তাৰ পিছফালে স্লেজখন লগাই দিয়া আচলতে সেইটো কথা এটা ক্লিয়াৰ হৈছে এতিয়া লিখা where do they harness the swift reindeer and why কি হ'ব এনসাৰটো the people of the northland লিখা the people of the northland fast লিখা বেছি টাইম নাই the people of the northland harness the swift reindeer হেপী প্ৰিন্সটো মোৰ একদম কম সময়তে পটককে পঢ়াবলৈ ইচ্ছা নাই বৰ ধুনীয়া ষ্টৰী হেপী প্ৰিন্স ষ্টৰী পঢ়িলা নে তোমালোকে এনে পঢ়িছা হয় নাই কেনেকুৱা লাগিছে এনে ষ্টৰীটো পঢ়ি ভাল হয় নাই ষ্টৰীটো বৰ ধুনীয়া ষ্টৰী হয় সেইকাৰণে অকণ টাইম লৈ পঢ়াব পাৰিলে ভাল তেনেকুৱাবিলাক The people of the Northland harnessed the swift reindeer to the sledges. In these areas, reindeer is used to pull the wheelless carts. হৈ যাব এইটো ষ্টানজা 2 ৰ কাৰণে কোৱেশ্চন এখিনি এটা কাম কৰো মই তোমালোকক কোৱেশ্চনখিনি দি যাওঁ আনসাৰখিনি তোমালোকে লিখিবা ইয়াৰ পাছৰখিনি নিজে চেষ্টা কৰিবা দেই লিখিবা মইতো বগিলে লিখাই দিছো এইখিনি পঢ়াই দিয়াখিনিৰ ওপৰতহে দুটামান নিজে লিখিবা তেতিয়া অকণ সোনকালে হ'ব মানে সেইকাৰণে কৈছো এতিয়া যদি তোমালোকৰ নোৱাৰা তেতিয়া মই বাৰু দেখাই দিম পেছৰ কোৱেশ্চনটো লিখা হোৱাট ইজ এ স্লেজ পাৰিবা এইটো স্লেজ কি হয় মই লিখাইছোৱে হোৱাট ইজ এ স্লেজ হোৱাট ইজ এ স্লেজ where is it generally used এইটো কিবা মই লিখাব লগা আছে জানো where is it generally used আমি স্লেজ বিলাক সাধাৰণতে ক'ত ইউজ কৰোঁ স্নো বিলাকতে ইউজ কৰোঁ হয় নাই generally used ধুনীয়াকৈ বনাই লিখিবা এইটো তোমাৰ কি হয় জেনেৰেলি আমি স্নোত ইউজ কৰোঁ যাতে ৰেইনডিয়াৰে তাক পুল কৰিব পাৰে এনেকৈ বনাই লিখিবা চবে কেনেকৈ লিখা এনসাৰ Question number 3 How do the children of the Northland look like and why How do the children of the Northland look like and why কেলে তোমালোকৰ কেনেকুৱা দেখা পোৱা গৈছিলে বিয়াৰ্স কাপছ বিলাকৰ নিচিনা দেখা পাইছিলে কেলে কাৰণ সিহঁতে ক্লথছ বিলাক পিন্ধে এনেকুৱা তাৰপাছত এইটো লিখিবা দেই explain the phrase like bear's cubs well explain the phrase like bear's cubs এটা কি বুজাইছে সৰু বাচ্চাবিলাকৰ কথা কৈছে আৰু সিহঁতক বিয়াৰ্স কাপছ বুলি কেলে কৈছে আচলতে কাৰণ সিহঁতে ফানি ফাৰি ক্লোথছ বিলাক পিন্ধিছিল সেইটো কথা
এনেকৈ লিখা, এইটো এনচাৰ মই লিখাই দিছোঁ, লিখা। ইন ফানি ফাৰী ক্লথছ, ইন ফানি ফাৰী ক্লথছ, এই লাষ্টৰটোহে এনচাৰ লিখাইছোঁ দেই। ইন ফানি ফাৰী ক্লথছ অৰ ড্ৰেছেছ বুলি লিখিব পৰা, চিলড্ৰেন লুক লাইক, চিলড্ৰেন লুকছ লাইক হ'ব নে লুক লাইক হ'ব? চিলড্ৰেন লুক লাইক, চিলড্ৰেনটো প্লুৰেল হয় নে? চিলড্ৰেন লুক লাইক বিয়াৰ্ছ কাবছ, বিয়াৰ কাবছ। ধৰিব পাৰিবানে বস্তুটো? বিয়াৰ কাবছ। তাৰমানে সৰু মানে ফানি ফাৰী ক্লথছত যে বিয়াৰৰ বাচ্চা নিচিনা দেখা পায়, সেইটোৱে বুজাইছে মানে ড্ৰেছটো লাইক বিয়াৰ্ছ কাবছ পৰা। নতুন ডেট ইজ কি লিখিবা? লিটিল ওৱান্স অফ বিয়াৰ বুলি লিখি থব পাৰা। ডেট ইজ লিটিল ওৱান্স অফ বিয়াৰ। ডেট ইজ বুলি লিখি পেলাই লিখিবা এনেকৈ, এইফালে লিখিছোঁ দেই। ডেট ইজ এনেকৈ I.E লিখি পেলাই লিখিব পাৰা। এইটো ডেট ইজ বোলে, এইটো ডেট ইজ বুজায়। তোমালোকে এনেকৈও লিখিব পাৰা, ডেট ইজ লিখিব পাৰা। ডেট ইজ লিটিল ওৱান্স অফ বিয়াৰ, বিয়াৰৰ বাচ্চা মানে। হৈ গ'ল। stanza 3 চোৱা এতিয়া। They tell them a curious story. I don't believe it is true, and yet you may learn a lesson if I tell the tale to you. দেই আকৌ এবাৰ পঢ়ি দিছোঁ, অকণমান প্ৰনাউন্সিয়েশ্যনৰ খেলি মেলি হ'ব পাৰে। They tell them a curious story. I don't believe it's true. It is true. এনেকৈ কৈছে যে it is মানে এইটো বুজায়। And yet you may learn a lesson if I tell the tale to you. বুজিছা? If I tell the tale to you. এনেকৈ পঢ়িব লাগিব। Tale, এইটো এনেকৈ ধৰণে, আৰু tell, বুজি পালা? TELL to tell, if I tell the tale to you. Tale জোৰ দিব লাগিব, তেনেকৈ পঢ়িবা পঢ়োঁতে। এতিয়া লিখি যোৱা stanza 3, 3 নম্বৰ stanza. They tell them a curious story. আছে কোৱা, ভুলকে কৈছো নেকি? They tell them a curious story. I don't believe he is true. He is true. He is to মানে short formত লিখিছে। যেনেকৈ I will to আমি কেনেকৈ লিখিব পাৰোঁ? I এনেকৈ কমা লিখি LL এনেকৈ লিখিব পাৰোঁ নে? এইটো I will। ঠিক তেনেকৈ এইটো টিজ, এনেকৈ কৈছোঁ যে it is আচলতে মানে, বুজিলা? I don't believe he is true. আচ্ছা লিখা and yet you may learn a lesson if I tell the tale to you. If I tell the tale to you. Well, এটা কিউৰিয়াছ মানে কি? বহুত কিউৰিয়চিটি, মানে বহুত কিউৰিয়চিটি কেতিয়া হয়? যেতিয়া বস্তু এটা আচৰিত ধৰণৰ হ'লেহে কিউৰিয়চিটি হয়। কিউৰিয়াছ মানে ষ্ট্ৰেঞ্জ। এটা কিউৰিয়াছ ষ্টৰি বুলি যে কৈছে, I am curious to know, এইটো বুজোৱা নাই। I am curious to know সেইটো বুজোৱা নাই। মানে ইয়াত কি কৈছে? ষ্টৰিটোকে কিউৰিয়াছ বুলি কৈছে। ষ্টৰিটো কি হ'ব লাগিব? ষ্ট্ৰেঞ্জ ষ্টৰি হ'ব লাগিব। কিউৰিয়াছ ষ্টৰি মানে খুব আচৰিত ধৰণৰ এটা ষ্টৰি। সেই ষ্টৰিটো তেনেকৈ আমি গম নাপাওঁ, কিন্তু ইয়াত কি কৈছে? আজি আমি ষ্টৰিটো জানিবলৈ নাপামেই, হয়নে? কিন্তু এতিয়া গম পালোঁ যে এটা কিউৰিয়াছ ষ্টৰিৰ কথা আছে। কি কৈছে? কিউৰিয়াছ মানে লিখি থোৱা, কিউৰিয়াছ মানে কি? ষ্ট্ৰেঞ্জ। I don't believe it is true. এতিয়া চাবা দেই,
এতিয়া আমাকতো সৰুৰ পৰা ঢেৰ কাহিনী কৈছে হয় নাই এতিয়া আনকি তোমাৰ এনেকুৱা ৰাতি ভাত খাব সময়তো কাহিনী কয় এইটা ভাতকেইটা খাই ল'ব লাগিব নাখালে কিন্তু আমুক আহি যাব হয় নাই যোনে ভালকে নাখায় নেমেলে তেনেকুৱা ভয় খুৱাই নখুৱাই বা এতিয়া পঢ়িব লাগিব দেই নপঢ়িলে কিন্তু আমুক আহি যাব এনেকুৱা কিবা কিবি একদম মানে এটা মানে কিবা এটা দি দিয়ে ভয় খোৱা বস্তু এটা কথা কৈ দিয়ে যাতে মানে আমুকটো আহি যাব তামুকটো আহি যাব এইবোৰ কৈ পেলাই পঢ়িব লাগিব কিন্তু ভাল ল'ৰা ছোৱালী নিচিনাকে বা এইটো বদমাছ নকৰিবা নহ'লে কিন্তু আমুকে পিটিব এনেকুৱা ধৰণৰ কিছুমান কথা নকয় জানো সেই ষ্টৰিবোৰ জানো সঁচা হয় সঁচাকে নহয় ইয়াতেও তেনেকুৱা এটা ষ্টৰি আছে they tell them a curious story কাক কয় এই সৰু বাচ্চাবিলাকক মাক দেউতাকে যেনেকে ষ্টৰি কয় ককা আইতাকে যেনেকে ষ্টৰি কয় সেই কথাটো কথা কৈছে সেই কাহিনীটো মানে তোমাক নৰ্থলেণ্ডৰ বাচ্চাবিলাকক কয় বুজি পাইছা কি কয় সেইটো আমি গম নাপাওঁ এইটো ষ্টেঞ্জাত আই ডোন্ট বিলিভ টি ইজ ট্ৰু কোনে বিলিভ নকৰে পয়েটজনে বিলিভ নকৰে যে সেইটো সঁচা হয় বুলি তেওঁ বিলিভ নকৰে বিলিভ তেওঁ নকৰে কাৰণ তেওঁ ডাঙৰ হয় তেওঁ বুজি পায় তেওঁ বিলিভ নাই কৰা কথাটো কিন্তু এণ্ড য়েট যদিও তথাপিতো তেওঁ কি বুলি কৈছে ইউ মে লাৰ্ণ এ লেচন তুমি তাৰ পৰা কিবা এটা কি পাবা শিক্ষা এটা পাব পাৰা ইউ মে লাৰ্ণ এ লেচন ইফ আই টেল দ্য টেল টু ইউ টেল মানে ষ্টৰি যদি মই সেই ষ্টৰিটো তোমালোকক কওঁ তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা কি পাবা এটা শিক্ষা পাবা বা এটা মানে তাৰ পৰা মৰেল পাবা কিবা এটা সেইকাৰণে আচলতে কি কৈছে এই ষ্টৰিটো কোৱাৰ কথা তেওঁ ভাবিছে এতিয়া ষ্টৰিটো আমি আজি নাভাবো নেক্সট ক্লাছত ভাবিম কি কয় হ'ব কিন্তু এতিয়ালৈকে তোমালোকে যিখিনি গম পালে তাৰ পৰা কেইটামান এইখিনি কুৱেশ্যন দি দিওঁ ইয়াতে একেলগে লিখা কুৱেশ্যন নম্বৰ কিমান হ'ব তোমালোকে নিজৰ মতে লিখিবা why does the poet call it a curious story why does the poet call it a curious story এতিয়া এইটো এটা কথা অৱশ্যে এইটো তোমালোকে এনসাৰ এতিয়া কৰিব নালাগে নিজে কৰিবা এইটো কুৱেশ্যনৰ এনসাৰ এতিয়া ৰাখি থৈ যাবা স্পেচড হৈ যাবা অলপমান ইমানখিনি এনেকৈ তোমাৰ কপিখনত অলপমান স্পেচড হৈ যাবা তোমালোকে নিজে গম পাবা এইটো কিয় কিউৰিয়াছ ষ্টৰি বুলি কয় এই কাহিনীটো অল্ড লেডি এগৰাকীৰ বিষয়ে কৈছে নহয় সেই কাহিনীটোৰ ওপৰত তোমালোকে ক'ব লাগিব যে কিউৰিয়াছ ষ্টৰি কিয় মানে কাৰণ ইয়াতে তুমি গম পোৱা নাই এই ষ্টাঞ্জাটোত যে কিউৰিয়াছ ষ্টৰিটো কিয় কিউৰিয়াছ ষ্টৰি তোমালোকে গম পোৱা নাই কিউৰিয়াছ ষ্টৰি বুলিহে গম পাইছা সেইকাৰণে আমি পিছত যেতিয়া পঢ়ি ল'ম গোটেই পয়েমটো তেতিয়া কৰিবা এইটো এনসাৰ তাৰপিছত লিখা ডু ইউ বিলিভ ডেট কুৱেশ্যনখিনিকে লিখি থৈ দিয়া তোমালোকে এতিয়া ডু ইউ বিলিভ ডেট দ্য ষ্টৰি ইজ ট্ৰু give one reason এইটো তোমালোকে পাছত কৰিলেই হ'ব খালি লিখি থৈ দিয়া কুৱেশ্যন do you believe that the story is true give one reason তাৰপিছত আৰু এটা লিখা what lesson does the tale what lesson does the tale give to you এইটো নোৱাৰিবা কৰিবলৈ এতিয়া পাৰিবা পিছত পাৰিবা কেনে এতিয়া কৰিব নালাগে এতিয়া find a word লিখি থৈ দিয়া খালি কুৱেশ্যন এটা থাকি যাব নহয় নহ'লে find a word এইটো পাৰিবা এইটো কুৱেশ্যনৰ এনসাৰটো এতিয়া লিখিব পাৰিবা from the passage find a word from the passage which means the following which means the following কি হয় strange কোনে strange বুজায় strange কোনে বুজাইছে ইয়াতে curious লিখি দিবা ইয়াৰ পাছৰ ষ্টাঞ্জা 4ৰ পৰাহে তোমালোকৰ ষ্টৰিটোৰ কাহিনীটো দিয়া আছে